हेलो एभ्रिवान কি খবৰ সকলো ভালে আছে নে আজি মই এটা নতুন ৰেচিপি আপোনালোকক মোৰ চেনেলে ওয়েলকাম না আজি বছৰৰ শেষৰ দিন এটা ভিডিও আপোনালোকলৈ আগবঢ়ালো আশা কৰো ভাল লাগিব আৰু লগতে সকলোকে নতুন বছৰ শুভেচ্ছা জনালো সকলো ভালে থাকক আৰু সকলোৰে মনৰ আশাবিলাক পূৰণ হওক আৰু বলক যাও এতিয়া ভিডিওটোৰ মাজলৈ এটা বাউল লৈ ললো তাত মই ললো ময়দাখিনি মই কোনো মেজাৰমেন্ট কৰি লোৱা নাই মই নিজৰ আন্দাজ মতে দিছো ইয়াত মই নিমখ দিলো আৰু কেটামান আজওয়াইন দিলো আৰু মই গাখীৰ দি পেলাই এতিয়া মই এটা ঘোল বনাই লম গাখীৰখিনি অলপ অলপকে দিব গুটেখিনি একেলগে দি নি দিব এতিয়া মই লাহে লাহে ঘোল এটা বনাই লম আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব আৰু যদি ভাল লাগে প্লিজ এটা লাইক কৰি দিব এনেকৈ অকনকে দি মই ঘোলটো বনাই লৈছো আৰু এতিয়া মই ইয়াত এটা দিছো ডিম আপোনালোকে নিজৰ আন্দাজত দিব যদি আপোনালোকে খৰকে বনাম বুলি ভাবে তেতিয়া হলে ডিম দুটা দিব মইটো বেছি বনোৱা নাই হেতু কাৰণে মই এটা ডিমেৰে মোৰ হৈ যাব আপোনালোকে শেষলৈকে ভিডিওটো চাই যাব ভাল লাগিলে লাইক এটা কৰিব আৰু প্লিজ এটা কমেন্ট কৰিবলৈ কেতিয়াও পাহৰি নাযাব আৰু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো দবাই আৰু এটা কথা আপোনালোকক জনা মোৰ চেনেলটো কালি মন হৈ গল বহুত মানে হেপি হয় মই আৰু আপোনালোকলৈ আজি মই ভিডিওটো আগবঢ়ালো আশা কৰো সকলোৰে ভাল লাগিব আৰু এতিয়া মই ইয়াত 3 চামুচ কাহি লৈ লৈছো এক্সট্ৰাকে আৰু কিয় লৈছো হেতু মই পিছত আপোনালোকক দেখুৱাই আছো হেখলিকে ভিডিওটো চালে আপোনালোকে বুজি পাব সদায় ৰুটি বনাই খাই আমনি লাগে দিয়কচোন কেতিয়াবা অলপ বেলেগ খাব মন যায় হেহে মই বনালো আৰু আপোনালোককো মই দেখলে এতিয়া মোৰ এখিনি হৈ গল আৰু মই এতিয়া এখিনি ঢাকি থম আৰু এতিয়া মই সবজিখিনি কাটি লম এতিয়া মই ধনিয়াখিনি কাটি লৈছো আৰু মই এতিয়া বন্ধাকবি কাটিম বন্ধাকবি মই এফাল দিছো সৰু সৰুকে কাটিছো আৰু মই এতিয়া এটা গাজৰ মিহি কৰি লম বেছি বস্তু নালাগে ৰেচিপিটোত অতি সহজতে বনাব পাৰি ঘৰত থকা বস্তুৰে আপোনালোকে ট্ৰাই কৰি চাব এবাৰ এতিয়া দিম মই এটা পিয়াজটো হে একে দৰে মই সৰু সৰু কৰি লম পিয়াজটো কটা মোৰ হৈ গৈছে এতিয়া দি মই এচামুচ নিমখটো আপোনালোকে নিজৰ স্বাদ অনুসৰি দিব কিছুমানে নিমখ কম খায় কিছুমানে বেছি খায় আৰু দিলু মই চাট মছলা আৰু দিলু মই জালুকৰ গুৰি আৰু মই এতিয়া দিম ইয়াত টমেটো সস আপোনালোকে চিলি সসও দিব পাৰে মোৰ ওচৰত নাই কিয়া হেতু কাৰণে মই অকল টমেটো সস দিছো আৰু দি প্লাই মই হাতেৰে গুটেই বস্তুখিনি ভালকে মিলাই লৈছো চামুচে মিলোৱাতকৈ হাতেৰে মিলালে অকনমান ভাল হয় অলপ ডাঙৰ ডাঙৰ হৈ থাকিলেও হেখিনি ভাঙি দিব পাৰি এতিয়া মোৰ এখিনি হৈ গল মিলাই লোৱা আৰু এতিয়া মই এখন টেৱা পাতি ললো তাত অকনমান মই তেল দিলো তেল দি মই আৰু এই বাটাৰখিনি মই দি দিছো চামুচখন আপোনালোকে কমা ডাঙৰ লব মই সৰু ললো পিছত মই ডাঙৰ এখন লৈ ললো বাৰু অকমান ফেলাই দিছো টেৱাখন ইফাল ইফাল কৰি কাখত অকন তেল দি দিছো আৰু মই এতিয়া উল্টিয়াই ললো আৰু মই ইয়াত এতিয়া সবজিখিনি দি দিম এতিয়া মই এক্সট্ৰাকে থোৱাখিনি দেখিছে ইয়াত মই এটা ব্যৱহাৰ কৰিছো
হৈ গ'ল এইটো এতিয়া ইয়াৰ ওপৰত মই অকণ তেল লগাই দিম আৰু মই এতিয়া উল্টিয়াই দিম খাবৰ কাৰণে বহুত টেষ্টি হয় আপোনালোকে বনাই চাব প্লিজ এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিলে প্লিজ কমেন্টত জনাব যদি ভাল লাগে এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো দবাই দিব আৰু বাকি কিটাও মই এনেকৈ বনাই লম মোৰ এখিনি হৈ গ'ল সব আপোনালোকে এবাৰ ট্ৰাই কৰি চাব বহুত সঁচাকৈ ধুনিয়া হৈছে খাবৰ কাৰণে এয়া মই সজাই ললো দেখিছে ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিলে বাই বাই